হিন্দু দেবদেবীর উপর আঘাত না চলিব এই কার্য আমি মানি নলও দুর্বৃত্ত শাস্তি পাব লাগিব দুর্বৃত্ত শাস্তি পাব লাগিব এনে কার্য আমি না মানো এনে কার্য মানি লওয়া না হব এনে কার্য মানি লওয়া না হব হিন্দুর উপর আঘাত করা না চলিব হিন্দু দেবদেবীর উপর আঘাত করা না চলিব হিন্দু বিরোধী হুঁশিয়ার হিন্দু বিরোধী হুঁশিয়ার বাইকত যে এনেকুৱা আছে টিভিত বেয়া দেখে বাইকত যে কি যে বাইকত বহি বহি কৈ আছে বেয়া দেখে কি অকল কৰে গোৱালপাৰাৰ ভিতৰত এটা ঐতিহাসিক মন্দিৰ দুৰ্গা মন্দিৰ যোনটো আমাৰ গোৱালপাৰাৰ ভিতৰত বা গোৱালপাৰাৰ আমাৰ এটা চিহ্ন বুলিও ক'ব পাৰি দুৰ্গা মন্দিৰ আজি এই দুৰ্গা মন্দিৰ গোৱালপাৰা টাউনৰ ভিতৰত মাজমজিয়াত থকা এই দুৰ্গা মন্দিৰৰ ভিতৰত সোমাই দুৰ্বৃত্তই আমাৰ মন্দিৰৰ ভিতৰত থকা দেৱ দেৱী মূৰ্তি ভাঙি লণ্ডভণ্ড কৰি ইয়াৰ পৰা গুচি যায় আজি আমি প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছোঁ যুৱ সমাজৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ ইমান ডাঙৰ এখন টাউনৰ মাজমজিয়াত এটা মন্দিৰত সোমাই কেনেকৈ এটা আমাৰ দেৱ দেৱীসকলক আঘাত কৰিব পাৰে আজি বহুত ডাঙৰ এটা প্ৰশ্ন যে আমাৰ সমাজত এনেকুৱা জেহাদী প্ৰকৃতিৰ মানুহ কিমান মানসিকতাৰ মানুহ ইয়াতে উপস্থিত আছে যে যিসকলে আজি আমাৰ এই সাম্প্ৰদায়িক এটা সংঘৰ্ষ সৃষ্টি কৰি আমাৰ মাজত কেনেকৈ বিভাজন কৰিব আজি গোৱালপাৰাক কেনেকৈ অশান্ত কৰিব গোৱালপাৰাক অশান্ত কৰি কেনেকৈ এটা বেলেগ দিশত লৈ যাব সেইটোৰ এটা পৰিকল্পনা চলি আছে মই ইয়াৰ পৰা প্ৰশাসনক জনাই দিব বিচাৰিছোঁ সুকিয়নি দিব বিচাৰিছোঁ এতিয়া সময় আছে 24 ঘণ্টাৰ ভিতৰত আপোনালোকে ইয়াৰ উচিত তদন্ত কৰক ইয়াৰ পিছফালে কি ৰাজনীতি লুকাই আছে আমি এটা আভাস পাব বিচাৰিছোঁ বা আমি আভাস এটা পাইছোঁ অহা 10 তাৰিখে ইয়াতে এভিকশ্যন হ'ব কৃষ্ণাইত যি সংৰক্ষিত বনাঞ্চল আছে আমাৰ পাইকান বনাঞ্চলত আমাৰ এভিকশ্যন হ'ব সেই এভিকশ্যন ইয়াৰ লগত কিবা জড়িত হৈ আছে নেকি কিবাকে সেই বস্তুটোক ডাইভাৰ্ট কৰি আমি সমাজত এটা সংঘৰ্ষ কৰি সাম্প্ৰদায়িক সংঘৰ্ষ আনি কেনেকৈ ইয়াত মাৰপিট কেনেকুৱা এটা কেঁচালৰ সৃষ্টি কৰিব পাৰি এনেকুৱা কিবা এটা প্ৰশ্ন আছে নেকি বা এনেকুৱা ধৰণৰ কিবা সংঘৰ্ষ মানে এনেকুৱা ধৰণৰ কিবা বস্তু আছে নেকি তাৰ তদন্ত কৰিব লাগে আজি বহুত ডাঙৰ প্ৰশ্ন গোৱালপাৰাৰ নিচিনা ঠাইত এইটো এটা আমাৰ ইয়াতে গোৱালপাৰাত অতিকৈ শান্ত এটা জায়গা ইয়াত অশান্ত কৰাৰ এটা পুৰা পৰিকল্পনা লৈছে তেওঁলোকে পৰিকল্পনা কৰি ইচ্ছাকৃতভাৱে মন্দিৰত সোমাই সবতকৈ ডাঙৰ কথা চাৰিটাকে মন্দিৰ 4টা 5টা ভিতৰত মূৰ্তি শিৱলিং গোটেইখিনি ভাঙি তহছ নহছ কৰি দিছে আজি হিন্দু হিচাপে আজি হিন্দু ছাত্ৰ সংগঠন হিচাপে বা আমি হিন্দু নাগৰিক হিচাপে বহুত লজ্জা অনুভৱ কৰিছোঁ আজি লাজ পাইছোঁ ভয় খাইছোঁ আজি হিন্দু সমাজে জাগিব লাগিব আমি আমাৰ প্ৰশাসনক সকিয়নি দিছোঁ জনাই দিব বিচাৰিছোঁ 24 ঘণ্টা সময় বান্ধি দিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি এই দুৰ্বৃত্ত ওলাই অনা নহয় আৰু ইয়াৰ পিছফালে কি ৰাজনীতি আছে সেইটো ৰাজহুৱা কৰা নহয় তেনেহ'লে কিন্তু জংগী আন্দোলন সৃষ্টি কৰি দিব তাৰমানে আজিৰ যিটো দুৰ্গা মন্দিৰ প্ৰাংগণত মন্দিৰত যিটো ঘটনা ঘটিল এটা খুব দুঃখজনক কথা যে হিন্দু মন্দিৰ মঠ আৰু আমাৰ সত্ৰৰ ওপৰত যি ষড়যন্ত্ৰমূলকভাৱে এই ধৰণৰ মানে কাৰ্যকলাপ কৰে সেইখিনিক আমি গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ আৰু আগন্তুক দিনত 24 ঘণ্টাৰ ভিতৰত পুলিচ প্ৰশাসনে এই আসামিক ধৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু তাৰ লগত এই ষড়যন্ত্ৰত কোন আছে আৰু কিভাৱে এই মন্দিৰ ঐতিহাসিক ভৱৰাবাৰ যিটো মন্দিৰ দুৰ্গা মন্দিৰ এইটো মন্দিৰত কি ষড়যন্ত্ৰৰ কাৰণে এই মন্দিৰৰ ভিতৰত মূৰ্তি ভাঙি তেওঁলোকৰ কি লাভ বা প্ৰফিট আছে এইটো আমাক এটা সন্দেহ হৈছে যে এইটো কোনো ষড়যন্ত্ৰ ইয়াৰ ভিতৰত লুকাই আছে আৰু এইটো কঠোৰভাৱে পুলিচ প্ৰশাসন আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ছাৰ এইটো তত্ত্বাৱধানত যাতে এই ষড়যন্ত্ৰত কোনে লুকাই আছে এইটো এটা আপোনাৰ বিচাৰ সঠিক হ'ব লাগে।